নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি পুনৰ তোমালোকৰ আমি ক্লাছ 9ৰ অধ্যায় 2ৰ আমাৰ চাৰিওফালৰ পদাৰ্থবোৰ বিশুদ্ধনে ইয়াৰে এই পাঠৰ দ্ৰৱণৰ গাঢ়তাৰ বিষয়ে আমি আলোচনা কৰিবলৈ ওলাইছো লগতে এই দ্ৰৱণৰ গাঢ়তাৰ অংশখিনিত কিনো প্ৰশ্ন থাকে সেইখিনি আছে সেই বিষয়ে আমি আলোচনা কৰিম অসংবৃক্ত দ্ৰৱ কাক বোলে সংবৃক্ত দ্ৰৱ কাক বোলে দ্ৰৱণীয়তা কাক বোলে দ্ৰৱৰ চোক বা গাঢ়তা কি দ্ৰৱণৰ গাঢ়তা উলিয়া দুটা পদ্ধতি কি লগতে তাৰ পিছৰ অংশতে আছে প্ৰলম্বন কি ইয়াৰ ধৰ্ম কি এই বিষয়ে আমি আলোচনা কৰিম গতিকে তোমালোকে মন দি শুনিবা তেতিয়া বস্তুখিনি বুজিব পাৰিবা মই লগে ইয়াৰ উত্তৰবিলাকো কৈ যাম ভালকে ৰিপিট কৰি চালে উত্তৰবিলাক বুজিব পাৰিবি ইয়াতে চাবা প্ৰথমতে দ্ৰৱণৰ গাঢ়তা বুলি কোৱাৰ লগে আমি যেতিয়া এগিলাস পানী লওঁ পানী গিলাসত যেতিয়া আমি চেনি এচামুচ দিওঁ তেনেহলে তাৰ সোৱাদটো যিমান হ'ব তাৰ মিঠাটো যিমান হ'ব তাত যদি মই 2 চামুচ চেনি দিওঁ তেনে তাৰ মিঠাটো কি হ'ব বেছি হ'ব তাৰ কাৰণটা কি কাৰণ দ্ৰৱটোত দ্ৰাৱকৰ লগত দ্ৰব্যৰ পৰিমাণটো কিমান দিয়া হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰিছে চাবা মই এগিলাস পানী লৈছো ৰাহল এগিলাস পানী লৈছো ইয়াত এই গিলাস পানীত ৰাহল মই দ্ৰৱণৰ গাঢ়তা বুজাৰ আগতে মই এই সংবৃক্তনো কি এইবিলাকৰ পৰা গৈ মই দ্ৰৱণৰ গাঢ়তাটো বুজাই দি আছো এই এগিলাস পানীত ৰাহল ইয়াতে আমি 200 গ্ৰাম পানী লৈছো 200 মিলিলিটাৰ পানী লৈছো ইয়াত মই এচামুচ চেনি দিছো যেতিয়া চেনি দিম চেনিখিনি দিয়াৰ লগে পানীত আমি যদি এডাল মাৰিৰে লৰাই দিওঁ তেনেহলে কি হ'ব চেনিখিনি পানীত গলি যাব ই দ্ৰৱীভূত হ'ব ইয়াত পানীখিনি হল দ্ৰাৱক এই পানীখিনি হল দ্ৰাৱক আৰু চেনিখিনি হৈছে কি দ্ৰব্য এটা এই বিষয়ে আমি পাইছিলো চেনিখিনি হল দ্ৰব্য পানীখিনি হৈছে দ্ৰাৱক এতিয়া চাবা চেনি আৰু দ্ৰাৱকৰ মাজত এটা গাঢ়তাৰ পাৰ্থক্য আছে 1 চামুচ চেনি দিলে এই যিটো দ্ৰৱ তৈয়াৰ হ'ব অৰ্থাৎ দ্ৰৱ মানে হৈছে দ্ৰব্য যদি আমি দ্ৰাৱকত দিওঁ তেতিয়া তাক ক'ব দ্ৰৱ এই দ্ৰব্যৰ পৰিমাণ কিমান হ'ব তাৰ ওপৰত ইয়াৰ গাঢ়তাটো নিৰ্ভৰ কৰিব ইয়াৰ কিমান মিঠা বাঢ়িছে বা কিমান মিঠা কমিছে সেইটো নিৰ্ভৰ কৰিব দিয়াত দ্ৰৱীভূত কৰা দ্ৰব্যৰ পৰিমাণৰ ওপৰত এতিয়া চাবা মই এবাৰ এইখিনিতে মই কৈছো অসংবৃক্ত দ্ৰৱ কাক বোলে তোমালোকে চাবা এগিলাস পানী লৈ তাত চেনি বা নিমখ দিব পাৰা আন বেলেগ পদাৰ্থ যিবিলাক দ্ৰৱীভূত হয় তেনে যিকোনো পদাৰ্থ ল'ব পাৰা এগিলাস পানীত ৰাহল মই 1 চামুচ প্ৰথমতে চেনি দিছো ঘুটি দিছো মিহলি হৈ গৈছে এই কটো অলপ ৰৈ যোৱা নাই তাৰ পিছত সেই দ্ৰৱটো মই ৰাখি দিলো এনে ধৰণৰ দ্ৰৱ যেতিয়া হ'ব তাত কিন্তু আকৌ চেনি দিলে আকৌ দ্ৰৱীভূত হ'ব পাৰিব কিন্তু মই দিয়া নাই তেনে ধৰণৰ দ্ৰৱবিলাকক ক'ব অসংবৃক্ত দ্ৰৱ অৰ্থাৎ কোন এটা দ্ৰাৱকত যিমান দ্ৰব্য দ্ৰৱীভূত হ'ব পাৰে তাতকৈ যদি মই কম পৰিমাণৰ দ্ৰব্য দ্ৰৱীভূত কৰিছো এটা দ্ৰাৱকত যিমান পৰিমাণৰ দ্ৰব্য দ্ৰৱীভূত হ'ব পাৰে তাতকৈ যদি মই কম পৰিমাণৰ দ্ৰব্য দ্ৰৱীভূত কৰি থাকো তেনে দ্ৰৱবোৰক ক'ব অসংবৃক্ত দ্ৰৱ আৰু সংবৃক্ত দ্ৰৱ কাক কয় যে মই ইয়াতে 1 চামুচ চেনি দিছো চেনি দি ঘুটি দিছো গলি গৈছে মই আৰু অলপমান চেনি বঢ়াই দিছো ঘুটি দিছো ই গলি গৈছে বঢ়াই যাই থাক অলপকৈ এনে এটা পৰ্যায় আহিব য'ত চেনি দিলে ইয়াৰ গলি নাযায় অৰ্থাৎ দ্ৰাৱকত দ্ৰব্য যোগ কৰিলেও দ্ৰব্যটো দ্ৰৱীভূত নহয় তাক যদি অলপমান উষ্ণতা বঢ়াই দিয়া হয় তেনেহলে অলপমান বাঢ়িব কিন্তু এটা সময়ত ই আৰু কি দ্ৰৱীভূত নোহোৱা হৈ পৰিব তেতিয়া তাক সংবৃক্ত দ্ৰৱ বুলি কোৱা হয় তেতিয়া তাক কি বুলি কয় সংবৃক্ত দ্ৰৱ কোনো দ্ৰাৱকত যিমান পৰিমাণৰ দ্ৰব্য দ্ৰৱীভূত হ'ব পাৰে কোনো এটা দ্ৰাৱকত যেনে পানী দ্ৰাৱক বুলি ক'লে এটা মই পানী ধৰিছো কোনো এটা দ্ৰাৱকত যিমান পৰিমাণৰ দ্ৰব্য বুলি ক'লে মই চেনি বুলি ধৰিছো
যিমান পৰিমাণৰ দ্ৰব্য দ্ৰবীভূত হ'ব পাৰে 2 চামুচ হ'ব পাৰে 3 চামুচ হ'ব পাৰে 3.5 চামুচ হ'ব পাৰে যিমানখিনি দ্ৰবীভূত হ'ব পাৰে সেইখিনি দ্ৰবীভূত হৈছে তেনেহ'লে তেনে দ্ৰৱবিলাকক ক'ব সংবৃক্ত দ্ৰৱ অৰ্থাৎ কোনো দ্ৰাৱকত যিমান পৰিমাণৰ দ্ৰব্য দ্ৰবীভূত হ'ব পাৰে সেই পৰিমাণৰ দ্ৰব্যই যদি দ্ৰবীভূত হৈ থাকে তেনে দ্ৰৱবোৰক কোৱা হয় সংবৃক্ত দ্ৰৱ কোনো এটা দ্ৰাৱকত যিমান পৰিমাণৰ দ্ৰব্য দ্ৰবীভূত হ'ব পাৰে তাতকৈ যদি কম পৰিমাণৰ দ্ৰব্য দ্ৰবীভূত হৈ থাকে তাক ক'ব অসংবৃক্ত দ্ৰৱ আৰু দ্ৰৱণীয়তা কাক বোলে এই যে দ্ৰবীভূত হ'ব পাৰে যিটো গুণ দ্ৰাৱক যিমানখিনি এই যে সংবৃক্ত দ্ৰৱ প্ৰস্তুত কৰোঁতে যিমান পৰিমাণৰ দ্ৰব্য দ্ৰবীভূত হৈ আছিল সেইটো হৈছে তাৰ দ্ৰৱণীয়তা সংবৃক্ত দ্ৰৱ এটাত যিমান পৰিমাণৰ দ্ৰব্য দ্ৰবীভূত হৈ থাকিব পাৰে সেইখিনি হৈছে তাৰ কি দ্ৰৱণীয়তা এটা চাবা কিতাপত দিছে এটা সেই পৰীক্ষাটোৰে দিছে ওপৰখিনি সেইকাৰণে মই নকলো ইয়াৰ পৰাই কৈছো এক নিৰ্দিষ্ট উষ্ণতাত পানীত দ্ৰবীভূত কৰিব পৰা নিমখ চেনি বা বেৰিয়াম ক্লৰাইডৰ পৰিমাণ একে হয়নে লগতে হৈছে এক নিৰ্দিষ্ট উষ্ণতাত এটা দ্ৰৱ দ্ৰবীভূত কৰিব পৰা সৰ্বোচ্চ পৰিমাণৰ দ্ৰব্য দ্ৰবীভূত হৈ থাকিলে তাক সংবৃক্ত দ্ৰৱ বোলে তাৰমানে কি হৈছে সৰ্বোচ্চ পৰিমাণৰ দ্ৰব্য দ্ৰবীভূত কৰা এতে চা মই দ্ৰব্য ধৰিছিলো দ্ৰব্য মই কি ধৰিছিলো চেনি দ্ৰাৱক কি ধৰিছিলো পানী এই পানীখিনিত এই এগিলাস পানীত কিমান পৰিমাণৰ চেনি দ্ৰবীভূত হ'ব পাৰে সেই পৰিমাণৰ দ্ৰব্যই যদি দ্ৰবীভূত হৈ থাকে তেনেহ'লে এই দ্ৰৱটোক ক'ব সংবৃক্ত দ্ৰৱ এটা উষ্ণতাটো নিৰ্দিষ্ট হ'ব লাগিব এতে উল্লেখ কৰিছে এক নিৰ্দিষ্ট উষ্ণতাত এটা দ্ৰৱত দ্ৰবীভূত কৰিব পৰা সৰ্বোচ্চ পৰিমাণৰ দ্ৰব্য দ্ৰবীভূত হৈ থাকিলে তাক সংবৃক্ত দ্ৰৱ বোলে তেনেহ'লে সংবৃক্ত দ্ৰৱ কাক বোলে আমি বুজি পালো কোনো এটা দ্ৰৱৰ দ্ৰাৱকত যিমান পৰিমাণৰ দ্ৰব্য দ্ৰবীভূত হ'ব পাৰে সেই পৰিমাণৰ দ্ৰব্যই যদি দ্ৰবীভূত হৈ থাকে তেনে দ্ৰৱবোৰক সাধাৰণতে সংবৃক্ত দ্ৰৱ বুলি কোৱা হয় তাৰ পিছতে কৈছে কি চাবা সংবৃক্ত দ্ৰৱ বোলে অৰ্থাৎ দ্ৰাৱকত আয়তন একে থাকিলে তাত এক নিৰ্দিষ্ট পৰিমাণৰ দ্ৰব্যহে দ্ৰবীভূত কৰিব পাৰি আৰু তেতিয়া দ্ৰৱটোৰ সংবৃক্ত দ্ৰৱ বুলি কোৱা হয় এতে যদি পানীৰ পৰিমাণটো বঢ়াই দিয়া নহয় তেনেহ'লে প্ৰথমতে যিখিনি দ্ৰব্য দ্ৰবীভূত হ'ব পাৰিছিল সেইখিনিয়ে থাকিব আৰু যদি পানীৰ পৰিমাণ বঢ়াই দিয়া হয় তেনেহ'লে আৰু নতুনকৈ দ্ৰব্য দ্ৰবীভূত কৰিব পৰা যাব কিন্তু পানীৰ পৰিমাণ যদি নিৰ্দিষ্ট হৈ থাকে অৰ্থাৎ আয়তন যদি একে থাকে আগতে যিখিনি দ্ৰব্য দ্ৰবীভূত হৈছিল সেইখিনি পৰিমাণৰ দ্ৰব্যহে দ্ৰবীভূত হ'ব পাৰে তাতকৈ বেছি হ'ব নোৱাৰে তাৰ পিছত কৈছে কি সংবৃক্ত দ্ৰৱত দ্ৰবীভূত হৈ থকা দ্ৰব্যৰ পৰিমাণক তাৰ দ্ৰৱণীয়তা বোলে এয়া মই কৈছিলো যে দ্ৰৱণীয়তা কাক বোলে যদি এটা সংবৃক্ত দ্ৰৱ হ'ল অৰ্থাৎ সংবৃক্ত দ্ৰৱ মানে দ্ৰাৱকত যিমান পৰিমাণৰ দ্ৰব্য দ্ৰবীভূত হ'ব পাৰে সেই পৰিমাণখিনিয়ে দ্ৰবীভূত হৈ আছে তেনেহ'লে সংবৃক্ত দ্ৰৱ এই সংবৃক্ত দ্ৰৱত যিখিনি দ্ৰব্য দ্ৰবীভূত হৈ থাকিব সেই পৰিমাণতক ক'ব কি দ্ৰৱণীয়তা সংবৃক্ত দ্ৰৱৰ দ্ৰৱণীয়তা এতিয়া কিতাপত আছে স্পষ্ট তোমালোকে চাব পাৰিবা সংবৃক্ত দ্ৰৱত দ্ৰবীভূত হৈ থকা দ্ৰব্যৰ পৰিমাণক তাৰ দ্ৰৱণীয়তা বোলে যেনে ইয়াতে আমি সংবৃক্ত দ্ৰৱ হ'বৰ কাৰণে ধৰা হ'ল 3 চামুচ চেনি দিব লগা হৈছিল 3 চামুচ চেনি এই সম্পূৰ্ণৰূপে দ্ৰবীভূত হৈছে আৰু নহয় আৰু তেনেহ'লে সেই 3 চামুচ চেনিখিনি হ'ব তাৰ দ্ৰৱণীয়তা এই সংবৃক্ত দ্ৰৱটোৰ দ্ৰৱণীয়তা হ'ব এই 3 চামুচ চেনিখিনি চেনি হ'ব পাৰে নিমখ হ'ব পাৰে ইয়াত বেৰিয়াম ক্লৰাইড দিছে বেৰিয়াম ক্লৰাইড ল'ব পাৰে বিভিন্ন ধৰণৰ পদাৰ্থ হ'ব পাৰে সংবৃক্ত দ্ৰৱত থকা পৰিমাণতকৈ কম দ্ৰব্য থকা দ্ৰৱণক অসংবৃক্ত দ্ৰৱ বোলে এই যে মই ক'লো অসংবৃক্ত দ্ৰৱ কাক বোলে মই প্ৰথমতেই তাৰ উত্তৰটো দিছিলো যে যিমান চেনি দ্ৰবীভূত হ'ব পাৰে যেনে ইয়াত 3 চামুচ চেনি দ্ৰবীভূত হ'ব পাৰে 200 ml পানীত মই যদি তাতে 1 চামুচ চেনি দ্ৰবীভূত কৰি থৈ দিম ই তেনেহ'লে সম্পূৰ্ণ হোৱা নাই আৰু দ্ৰবীভূত হ'ব পৰা ক্ষমতা আছে তেনে ধৰণৰ অসম্পূৰ্ণ যদি হৈ থাকে তেনে তাক কয় অসংবৃক্ত দ্ৰৱ তেনেহ'লে কোনো দ্ৰাৱকত যিমান পৰিমাণৰ দ্ৰব্য দ্ৰবীভূত হ'ব পাৰে তাতকৈ যদি কম পৰিমাণৰ দ্ৰব্য দ্ৰবীভূত হৈ থাকে তেনে দ্ৰৱবোৰক তেনেহ'লে অসংবৃক্ত দ্ৰৱ বুলি কোৱা হয় তেনেহ'লে অসংবৃক্ত দ্ৰৱ কাক বোলে সংবৃক্ত দ্ৰৱ কাক বোলে আৰু দ্ৰৱণীয়তা কাক বোলে আমি বুজি পালো এবাৰ আহিল শোক এবাৰ চাবা শোকনো কি এতে দিছে তোমালোকৰ এক নিৰ্দিষ্ট উষ্ণতাত সংবৃক্ত দ্ৰৱ এটা লৈ তাত লাহে লাহে চেষ্টা কৰিলে কি হ'ব লাহে লাহে চেষ্টা কৰিলে সংবৃক্ত দ্ৰৱবিলাকক
লাহে লাহে তাত দ্ৰব্যটো তাৰমানে কি হ'ব লাহে লাহে গোটা হৈ আহি এটা সময়ত পুনৰ যিখিনি চেনি যোগ কৰা হৈছিল সেইখিনি গোট মাৰিব ওপৰৰ কাৰ্যকলাপৰ পৰা ঠাৱৰ কৰিব পাৰি যে এক উষ্ণতাত একাধিক দ্ৰাৱকত ভিন ভিন পদাৰ্থ দ্ৰৱীভূত হয় বেলেগ বেলেগ পদাৰ্থ এতিয়া এই প্ৰথমতে ইয়াত পানীখিনি 200 ml পানীত চেনি যেনিবা 3 চামুচ আছে নিমখৰ ক্ষেত্ৰত তাৰ পৰিমাণটো বেলেগ হ'ব পাৰে বেৰিয়াম ক্লৰাইডৰ ক্ষেত্ৰত তাৰ পৰিমাণটো বেলেগ হ'ব পাৰে তাৰমানে সকলোৰে দ্ৰৱীভূত হ'ব পৰা ক্ষমতাটো বেলেগ বেলেগ সেইটো কথাই কৈছে কোনো নিৰ্দিষ্ট আয়তন বা ভৰত দ্ৰৱত দ্ৰৱীভূত হৈ থকা দ্ৰব্যৰ পৰিমাণক দ্ৰৱটোৰ চোক বা গাঢ়তা বোলে চোক বা গাঢ়তা কি কোনো নিৰ্দিষ্ট পৰিমাণৰ আয়তনত যেনে ইয়াত মই 200 ml পানী ধৰিছো এই 200 ml পানীত দ্ৰব্য কিমান দ্ৰৱীভূত হৈ থাকিল এই দুয়োটাৰ যিটো অনুপাত দ্ৰব্য আৰু দ্ৰাৱকৰ যিটো অনুপাত সেইটো হৈছে এই দ্ৰৱটোৰ কাৰণে চোক বা গাঢ়তা ইয়াত উল্লেখ কৰিছে কোনো নিৰ্দিষ্ট আয়তন মানে যিখিনি পৰিমাণ লোৱা হৈছে 200 ml হ'ব পাৰে 100 ml হ'ব পাৰে যি লোৱা নিৰ্দিষ্ট আয়তন বা ভৰৰ দ্ৰৱণত দ্ৰৱীভূত হৈ থকা দ্ৰব্যৰ পৰিমাণ ভৰ হিচাপে কিমান দ্ৰৱীভূত যেনে 10 গ্ৰাম 15 গ্ৰাম 20 গ্ৰাম কিমান দ্ৰৱীভূত হৈ আছে দ্ৰৱটোৰ চোক বা গাঢ়তা বোলে তেতিয়া সেই দ্ৰৱটোৰ কি বলবো চোক বা গাঢ়তা অৰ্থাৎ কোনো নিৰ্দিষ্ট আয়তনত কিমান পৰিমাণৰ দ্ৰব্য দ্ৰৱীভূত হৈ আছে সেই পৰিমাণটোক কি বুলি ক'ব সেই দ্ৰৱটোৰ চোক বা গাঢ়তা বুলি কোৱা হ'ব তে দ্ৰৱটোৰ চোক বা গাঢ়তা কি বুলি ক'লে আমি সহজতে উত্তৰটো দিব পাৰিম কোনো নিৰ্দিষ্ট আয়তনত ভৰৰ দ্ৰৱণত দ্ৰৱীভূত হৈ থকা দ্ৰব্যৰ পৰিমাণ দ্ৰৱীভূত হৈ থকা দ্ৰব্যৰ পৰিমাণকে চোক বা গাঢ়তা বুলি কোৱা হয় তেনেহলে দ্ৰৱণৰ গাঢ়তা কেনেকৈ উলিয়া হয় গাঢ়তা এতিয়া প্ৰথমতে দ্ৰব্যৰ পৰিমাণ ল'ব লাগিব পৰিমাণ যেনে মই ইয়াত 3 চামুচ লৈছিলো 30 গ্ৰাম হ'ব পাৰে এবাৰ দ্ৰৱৰ পৰিমাণ কিমান আছিল 200 ml আছিল তাতে দ্ৰব্য যোগ হৈ আছিল এটা দ্ৰৱৰ পৰিমাণ আৰু দ্ৰব্যৰ পৰিমাণৰ যিটো অনুপাত এটা হৈছে দ্ৰৱণৰ গাঢ়তা তাৰ মানে দ্ৰব্যৰ পৰিমাণ অৰ্থাৎ কিমানখিনি চেনি যোগ কৰা হৈছিল দ্ৰৱৰ কিমানখিনি দ্ৰৱীভূত হৈ মিছন এই আগত 200 ml আছিল তাতে চেনিখিনি যোগ হৈছে গোটেইখিনি কিমান হৈছে সেই পৰিমাণটো ইয়াত তলত থাকিব দ্ৰৱৰ পৰিমাণ আৰু দ্ৰব্যৰ পৰিমাণটো ওপৰত থাকিব এই দুটাৰ অনুপাতকে কি ক'ব দ্ৰৱণৰ গাঢ়তা বুলি কোৱা হ'ব তেনে দ্ৰৱণৰ গাঢ়তা কি আমি বুজি পালো এতে সেই কথাখিনি কি হৈছে আৰু ই দ্ৰব্যৰ যিটো পৰিমাণ আৰু এই দ্ৰৱৰ পৰিমাণ বা দ্ৰব্যৰ পৰিমাণ বা দ্ৰৱণৰ পৰিমাণ এই দুয়োটা একই বস্তু আমি পালো এইবাৰ দ্ৰৱণৰ শতকৰা গাঢ়তা কেনেকৈ উলিয়া হয় এইবাৰ আহিল শতকৰা গাঢ়তা এইবাৰ যদি দ্ৰৱণৰ শতকৰা গাঢ়তা দুটা পদ্ধতি ইয়াত দ্ৰৱণৰ গাঢ়তা উলিয়া দুটা পদ্ধতি আছে শতকৰা এটা আছে দ্ৰৱণৰ শতকৰা গাঢ়তা উলিয়া যিটো পদ্ধতি দ্ৰৱণৰ শতকৰা গাঢ়তা দুটা পদ্ধতিৰ সহায়ত উলিয়া হয় প্ৰথমটোত এটা হ'ল দ্ৰব্যৰ ভৰ আৰু এটা হ'ল দ্ৰৱণৰ ভৰ অলপ আগতে যিটো পাইছিলো দ্ৰব্যৰ ভৰ আৰু দ্ৰৱণৰ ভৰ পূৰণ এতে 100 এই 100ৰে পূৰণ দিয়াৰ লগে লগে দ্ৰব্যৰ ভৰ আৰু দ্ৰৱণৰ ভৰ দ্ৰব্যৰ ভৰ হৰণ দ্ৰৱণৰ ভৰক 100ৰে পূৰণ কৰিলে যি মান পাম এটা দ্ৰৱণৰ শতকৰা গাঢ়তা পোৱা যাব এই এটা পদ্ধতি আৰু আয়তন হিচাপত এটা ভৰ হিচাপত লোৱা হৈছে আৰু আমি এটা আয়তন হিচাপত ল'ব পাৰো এনেকৈ লিখিব পাৰি বা আমি আন এটা উলিয়াব পাৰো কি দ্ৰব্যৰ ভৰ আৰু দ্ৰৱণৰ আয়তন এতিয়া ভৰ দিয়া আছে এতিয়া আয়তন দিয়া আছে আয়তন পূৰণ 100 এই একে ধৰণৰে দ্ৰৱণৰ শতকৰা গাঢ়তা উলিয়া দ্ৰব্যৰ ভৰ হৰণ দ্ৰৱণৰ ভৰ দ্ৰব্য কিমান লোৱা হৈছিল আৰু দ্ৰৱণটো গোটেই মিলি কিমান হৈছিল দ্ৰব্য আৰু দ্ৰৱ মিলি কিমান হৈছিল তাক 100ৰে পূৰণ কৰিলে যিমান হ'ব সেইখিনি পৰিমাণ আৰু দ্বিতীয় পদ্ধতিটো হ'ল কি দ্ৰৱণৰ শতকৰা গাঢ়তা হ'ল কি দ্ৰব্যৰ ভৰ আৰু দ্ৰৱণৰ আয়তন পৰিমাণ যে 200 ml লৈছিলো সেই আয়তনটোক ধৰি মিছন কি হয় শতকৰা গাঢ়তা উলিয়াব পৰা যায় এই দুয়োটা পদ্ধতিৰে আমি দ্ৰৱণৰ গাঢ়তা উলিয়াব পাৰিম
এইবাৰ চাবা এইটো আমাৰ এখিনি হৈ গ'ল এবাৰ আছিল আমাৰ আমি ইয়াতে এটা অংক দিয়াও আছে ধুনীয়াকে দিয়া আছে দ্ৰব্য যেনে দ্ৰব্যৰ ভৰ 40 গ্ৰাম নিমখ পানী দ্ৰৱীভূত কৰিছিল পানী লৈছিল 320 গ্ৰাম গটে মিলে দ্ৰৱণৰ ভৰ কিমান হ'ব দ্ৰৱণৰ ভৰ হ'ব দ্ৰব্যৰ ভৰ দ্ৰৱণৰ ভৰ গটে মিলে 40 গ্ৰাম আৰু 320 গ্ৰাম 360 গ্ৰাম হৈছে তাতে কৰি দিয়া আছে এখানে মই ব্যাখ্যা কৰা নাই তে শতকৰা গাঢ়তা কেনেকৈ উলাব দ্ৰব্যৰ ভৰ হৰণ দ্ৰৱণৰ ভৰ দ্ৰব্যৰ ভৰ হল 40 গ্ৰাম আৰু দ্ৰৱণৰ ভৰ হল 360 তাক 100 ৰে পূৰণ কৰিছে মান উলাইছে 11.1% এই অংকটোত কৰি দিছে এই কথাখিনি সূত্ৰটো প্ৰয়োগ কৰিছে শতকৰা গাঢ়তা উলিয়া নিয়মটো মই বাকিখিনি নগলো এইবাৰ আমি আলোচনা কৰিম পলম্বন কি এতে পলম্বন কি ইয়াৰ ধৰ্মবোৰ লিখা ধৰা হল এটা গিলাস লৈছো মই এই গিলাসত মই পানী লৈছো ইয়াত ধৰা হল পানী সোমাই লৈছো এতিয়া এই পানীত ধৰা হল মই অলপমান চকৰ গুৰি দিছো চকৰ গুৰি চক পেন্সিলৰ গুৰি মিহলি কৰিছো নাইবা ময়দা দিব পাৰা ময়দা অলপমান লগ কৰি পিছত ইয়াক মিহলি কৰি দিব পাৰা ভাল গতি যদি আমি ঘুটি দিও তেনহলে এই পানীখিনি অলপ ঘলা হেন হ'ব এই ঘলা হলে ইয়াৰ সৰু সৰু কণিকাবিলাক ইয়াত কিন্তু ভাই থকা দেখিবলৈ পোৱা যাব এনে ধৰণৰ যিবিলাক দ্ৰৱ সেইবিলাক দ্ৰৱ সাধাৰণতে পলম্বন বুলি কোৱা হয় এনে ধৰণৰ দ্ৰৱণবিলাকক কি বুলি কয় পলম্বন ই কিন্তু সম্পূৰ্ণৰূপে মিহলি হৈ নাযায় দ্ৰৱীভূত হৈ নাযায় ই গোটেইখিনি কি হয় তৰল পদাৰ্থখিনি চাৰিওফালে ই সিঁচৰিত হৈ পৰে ই ওপঙি থাকে কিন্তু বেছি সময় যদি ইয়াক থৈ দিয়া হয় লাহে লাহে ই তলত গেট পৰিবলৈ আৰম্ভ কৰিব এনে ধৰণৰ যিবিলাক দ্ৰৱ সেইবোৰক কোৱা হয় পলম্বন এতে দিছে পলম্বন ইয়াক সাধাৰণতে অসমসত্ব মিশ্ৰণ বুলি কোৱা হয় মিহলি হৈ নাযায় কাৰণে তাক অসমসত্ব মিশ্ৰণ বুলি কৈছে ইয়াতে দিছে পলম্বন হৈছে অসমসত্ব মিশ্ৰণ য'ত গোটা পদাৰ্থ তৰলত বিস্তাৰিত হৈ থাকে গোটা পদাৰ্থ যেনে এটা চকৰ গুৰি বা ময়দা এইবিলাক জিলা দিলো এইবিলাক গোটা পদাৰ্থ ই কি হয় তৰলত ই দ্ৰৱীভূত হৈ আছে গোটা পদাৰ্থ তৰলত দ্ৰৱীভূত হৈ থাকিলে ই যদি মিহলি হৈ নাযায় তেনেহলে তাক কি বুলি ক'ব পলম্বন বুলি ক'ব ই এক প্ৰকাৰ অসমসত্ব মিশ্ৰণ কাৰণে চাৰিওফালে মিহলি হৈ নাযায় কাৰণে ইয়াক অসমসত্ব মিশ্ৰণ বুলি কোৱা হৈছে তাকে হৈছে পলম্বন এটা অসমসত্ব মিশ্ৰণ য'ত দ্ৰব্য পদাৰ্থ দ্ৰাৱকত দ্ৰৱীভূত হোৱাৰ পৰিৱৰ্তে সমগ্ৰ দ্ৰাৱক মাধ্যমটোত অপঙি বা পলম্বিত হৈ থাকে হি মিহলি হৈ নাযায় ইয়াত গোটেই যেনেকৈ চেনি পানী দিয়াৰ লগে লগে সম্পূৰ্ণ মিহলি হৈ গৈছিল তাক দেখা পোৱা নাযায় তেনেকুৱা নহয় ই কি হ'ব গোটেইখিনিতে সিঁচৰিত হৈ যাব সি কিন্তু ধোৱা ঘোলা অৱস্থাত ইয়াক দেখিবলৈ পোৱা যাব এই যে ইয়াক সিঁচৰিত হৈ চাৰিওফালে এই দ্ৰৱীভূত নহয় সি ঘোলা দেখা যায় এনে ধৰণৰ যিবিলাক দ্ৰৱ তৈয়াৰ হ'ব সেইবিলাক হৈছে পলম্বন তেনেহলে আমি পলম্বন বুজি পালো পলম্বন হৈছে এটা অসমসত্ব মিশ্ৰণ য'ত তৰল দ্ৰাৱকত গোটা দ্ৰৱ কি হয় মিহলি হৈ থাকে মিশ্ৰিত হৈ চাৰিওফালে বিস্তাৰিত হৈ থাকে ইয়াৰ কণিকাবিলাক নানা আকাৰত দেখিবলৈ পোৱা যায় এটা হৈছে পলম্বন ইয়াৰ ধৰ্ম কি তেনেহলে ইয়াৰ ধৰ্ম যেনে প্ৰথম এটা ধৰ্ম কিতাপত স্পষ্ট দিয়া আছে ই হৈছে এটা অসমসত্ব মিশ্ৰণ তাৰমানে ই যেহেতু দ্ৰৱীভূত নহয় মিহলি হৈ নাযায় সেইকাৰণে ই কি হৈছে অসমসত্ব মিশ্ৰণ এটা হৈছে পলম্বন এবিধ অসমসত্ব মিশ্ৰণ এই এটা বৈশিষ্ট্য 2 নম্বৰ এই পলম্বিত পদাৰ্থবিলাক ইয়াৰ কণিকাবিলাক আমি বাহিৰৰ পৰা চাই এই সৰু সৰু দানাবিলাক দেখিবলৈ পোৱা যায় তাৰমানে পলম্বনত পদাৰ্থৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাবোৰ দেখিবলৈ পোৱা যায় পলম্বিত কণিকাবোৰ খালি চকুৰে দেখা যায় যিবিলাক কণিকা যেনে ময়দাৰ কণিকা বা চকমুটিৰ কণিকা এইবিলাক দেখা পোৱা যায় 3 নম্বৰতে ই কি হয় ইয়াক যদি পোহৰ ৰশ্মি ইয়াৰ মাজেদি যাবলৈ দিয়া হয় এই সৰু সৰু কণিকাবিলাক জিলিকি উঠে অৰ্থাৎ পোহৰ ৰশ্মিৰ ই কি কৰিব পাৰে বিচূৰিত কৰিব পাৰে দৃশ্যমান কৰি তুলিব পাৰে পোহৰ ৰশ্মিৰ বিচূৰণ ঘটায় পোহৰ ৰশ্মিৰ
পোহৰ ৰশ্মিৰ কি কৰিব পাৰে ৰশ্মিৰ বিচুৰণ ঘটাব পাৰে এটা আৰু এই দ্ৰৱবিলাক যদি কিছু সময় থৈ দিয়া হয় এনেকে এই দ্ৰৱণটো কিছু সময় থৈ দিলে এই তলত কি হ'ব সববিলাক আহি তলত গেট হিচাপত পৰি যাব এটা জমা হৈ যাব ময়দাৰ গুৰিবিলাক বা চক পেঞ্চিলৰ গুৰিবিলাক ইয়াত জমা হৈ যাব সেইকাৰণে ই অস্থিৰ বুলি কোৱা হৈছে এই দ্ৰৱ প্ৰলম্বিত দ্ৰৱবোৰ সাধাৰণতে কি অস্থিৰ আৰু যদি গেট নপৰিলে তাক আমি কি বুলি কয় সুস্থিৰ বুলি ক'লো হয় ইয়াতে আছে প্ৰলম্বন দ্ৰৱণ হৈছে অস্থিৰ প্ৰলম্বন দ্ৰৱ হৈছে অস্থিৰ প্ৰলম্বন দ্ৰৱ হৈছে অস্থিৰ তেনেহলে প্ৰলম্বন কি প্ৰলম্বন দ্ৰৱৰ বৈশিষ্ট্যবোৰ কি আমি পালো প্ৰলম্বন কি বুলি ক'লে আমি সিধাই উত্তৰ দিম প্ৰলম্বন যে তৰল পদাৰ্থত গোটা দানাকাৰ পদাৰ্থ মিহলি কৰিলে ই যদি দ্ৰৱীভূত হৈ নাযায় তাৰ সলনি ই চাৰিওফালে তলত বিস্তাৰিত হৈ থাকে তেনে দ্ৰৱণক সাধাৰণতে প্ৰলম্বন বুলি কোৱা হয় প্ৰলম্বন তাৰপিছত পালো কি প্ৰলম্বন হৈছে এবিধ অসমসত্ব মিশ্ৰণ এবাৰ আহিল প্ৰলম্বনৰ বৈশিষ্ট্য লিখা তেনেহলে প্ৰথমতে লিখিম প্ৰলম্বন হৈছে এবিধ অসমসত্ব মিশ্ৰণ 2 নম্বৰত লিখিম প্ৰলম্বিত কণিকাবিলাক দ্ৰৱটোত মিহলি হৈ নাযায় ই বিস্তাৰিত হৈ থাকে ইয়াক খালি চকুৰে দৃশ্যমান হয় 3 নম্বৰত লিখিম ইয়াৰ মাজেৰে পোহৰ ৰশ্মি যাবলৈ দিলে পোহৰ ৰশ্মি দৃশ্যমান হয় আৰু পদাৰ্থৰ সৰু সৰু কণিকাবিলাক জিলিকি উঠে 4 নম্বৰতে লিখিম প্ৰলম্বিত পদাৰ্থবোৰ কি সুস্থিৰ ইয়াক যদি কিছু সময় থৈ দিয়া হয় এই দ্ৰৱটোৰ এই কিছুমান গেট তলত পৰা দেখিবলৈ পোৱা যাব তেনেহলে প্ৰলম্বন কি ইয়াৰ বৈশিষ্ট্য পালো তাৰ পিছত আমি অসংপৃক্ত দ্ৰৱ কি তাক পালো সংপৃক্ত দ্ৰৱ কাক বোলে তাক পাইছো দ্ৰৱণীয়তা কাক বোলে তাক পাইছো দ্ৰৱৰ গাঢ়তা বা চক কি তাক পাইছো দ্ৰৱৰ গাঢ়তা দুটা পদ্ধতিত কেনেকৈ উলিয়া হয় তাৰ বিষয়ে আমি আলোচনা কৰিলো ততে ভালকে বিষয়বস্তু কিতাপতো আছে ভালকে পঢ়ি চাবি ইয়াৰ পৰা প্ৰশ্ন আহে ততে বাৰে বাৰে ৰিপিট কৰি চাবা তেতিয়া বস্তুখিনি বুজি পাবা ইয়াৰ পিছৰ পাঠত ইয়াৰ পিছত আন এটা আছে কলয়ৰ দ্ৰৱণ কি ইয়াৰ বৈশিষ্ট্য কি এইবিলাকৰ বিষয়ে আলোচনা কৰিম আজি আৰু আগ নাবাৰো ইয়াতে ৰাখিছো ধন্যবাদ